চাৰিঙত এটা সুন্দৰ অনুষ্ঠান আছে অনুষ্ঠান মানে তাত কৰ্মশালা এটা হৈ আছিলে তাত আমাৰ সৰু খুৰীৰ ল'ৰাটো মানে আমাৰ নিয়ৰ জ্যোতি ধুন্তি ধুনীয়াকৈ সাজু হৈ আছে সি কৰ্মশালাত যোগ দিছিলে আজি হৈছে অন্তিম দিন আৰু তাত কি হয় সকলোখিনি আপোনালোকক দেখাম বুলি ভাবিছোঁ তাকে ওলাই মেলি সাজু হৈছোঁ এইফালে আমাৰ নিয়ৰ জ্যোতি কি কৰিছে তাত ভাওনা শিকাইছে প্ৰৱেশ প্ৰস্থান যুদ্ধযাত্ৰা যুদ্ধ বচন কেনেকৈ কয় আগতে আপোনালোকে দেখিছে চাগে ভিডিঅ'বিলাক তাৰ ভাওনা কৰা আৰু এতিয়া আৰু ভালকৈ শিকি ল'লে আৰু এইফালে আমাৰ তন্ময় কিন্তু তন্ময়ক নিনো আমি ধুনী তন্ময়ক নিনো আৰু আমিকেইটা যাম তন্ময়ক ঘৰ ৰখাই দিছোঁ হ'ব এইফালে আমাৰ খুৰী ওলাইছে তন্ময় কান্দি থাকিব আৰু এয়া আমি আহি পাই গ'লোহি চাৰিঙৰ সাফলটিং বৰনামঘৰ ইয়াত সমন্বয় শিল্পী সমাজ সাফলটিঙৰ উদ্যোগত আৰু সাফলটিংবাসীৰ সহযোগত 15 দিনীয়া শিশু ভাওনা কৰ্মশালা হৈ আছিল আৰু আজি হৈছে শেষৰটো দিন আৰু তালৈকে বুলি আমি এতিয়া আহিছোঁ এয়া চাওক নামঘৰৰ অলপ পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ মই আগতেও আহিছোঁ ইয়ালৈ আৰু এইফালে কণমানিসকল ইয়াতে বহি আছে সকলোকে অলপ দেখুৱাই দিছোঁ অলপ পাছতে অনুষ্ঠান আৰম্ভ হ'ব আৰু এই কৰ্মশালাটোত 102জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু এতিয়াতো স্কুলবিলাকৰ গৰম বন্ধ চলি আছে আৰু ছাত্ৰ ছাত্ৰীসকলে গৰম বন্ধত ঘৰতে এনেই বহি নাথাকি আৰু বিশেষকৈ আজিকালি ল'ৰা ছোৱালীবিলাকে মোবাইলতে ব্যস্ত হৈ থাকে আৰু সেইবিলাকৰ পৰা আঁতৰি যে তেওঁলোকে আহি এনেকুৱা এটা অনুষ্ঠানত যোগ দিছেহি তাকে দেখি ভাল লাগিছে আৰু এইটো হৈছে নামঘৰৰ কাষতে থকা এটা প্ৰেক্ষাগৃহ কৈ দিয়া এনেকৈ আৰু ইয়াৰ কিনাৰতে আছে নামঘৰটো আৰু এজনী হৈছে আমাৰ বাৰ্বি ধুন্তিৰ নিচায়ক ছোৱালী হয় তাইৰ ঘৰ ইয়াতে তাইও আহি কৰ্মশালাত অংশগ্ৰহণ কৰিছেহি আৰু এয়া কৰ্মশালাৰ সহ প্ৰশিক্ষক নৰেশ গগৈদেৱ নমস্কাৰ প্ৰথমতে মই অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ অসমৰ বিভিন্ন ঠাইৰ লগতে আমাৰ সাফলটিং বৰনামঘৰ কলাকৃষ্টি কেন্দ্ৰৰ সমন্বয় সাংস্কৃতিক সমাজৰ উদ্যোগত 15 দিনীয়া ভাওনা কৰ্মশালা অনুষ্ঠিত হ'ল আজি তাৰে সামৰণি অনুষ্ঠান হৈছে শিশুসকলক গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যে সমন্বয় সাংস্কৃতিক সমাজে যি উদ্যোগ ল'লে আমি নথৈ আনন্দিত আমাৰ 3জন প্ৰশিক্ষকৰ ভিতৰত আমিও এজন প্ৰশিক্ষক হিচাপে আছিলোঁ আমাৰ সাধাৰণ জ্ঞানে শিশুসকলক যিখিনি আমি জানো আমি জ্ঞান শুদ্ধভাৱে দিবলৈ চেষ্টা কৰিছিলোঁ বিশেষকৈ ভাওনাৰ দিশকেইটাৰ ওপৰত আমি বিশেষভাৱে প্ৰশিক্ষণ দিয়া হ'ল যেনে 4টা দিশ বাচিক আংগিক সাতকেইটা আহাৰ্যৰ ওপৰত আমি শিক্ষা প্ৰদান কৰিলোঁ তাৰ লগতে আমি আসনৰ ওপৰতো অলপ গুৰুত্ব দিলোঁ যোগাসন কৰোৱা হ'ল তালমানৰ ক্ষেত্ৰতো আমি প্ৰশিক্ষণ দিলোঁ গতিকে এই 15 দিনৰ ভিতৰত যিখিনি শিশুসকলে আয়ত্ব কৰিলে আমি যথেষ্ট সুখী হৈছোঁ পৰৱৰ্তী পৰ্যায়ত তেখেতলোক আৰু আগবাঢ়ি যাব বুলি আমি আশা ৰাখিলোঁ আমি এই আপাহতে এনে এক মহান কৰ্মশালা সাফলটিঙত অনুষ্ঠিত কৰাৰ বাবে আমি উদ্যোক্তা মণ্ডলীক ব্যৱস্থাপক মণ্ডলীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল আৰু এতিয়া এয়া বন্তি প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে বন্তি প্রজ্বলন আমার সকলের শ্রদ্ধার বর্ণামঘর পরিচালনা সম্পাদক যাদব শইকীয়ার এবং একবারে ফুলাম গামোচায় আমি আমার মরম আৰু ছেলে যাচিব বিচাৰিছোঁ আৰু সমন্বয় শিল্পী সমাজৰ মুখ্য সম্পাদক সৰস্বতী নাথক বৰাই গামোচাখন পিন্ধাবলৈ অনুৰোধ জনাইছোঁ আৰু এইফালে কণমানিসকল খুব ধুনীয়াকৈ বহি আছে মানে প্ৰশিক্ষাৰ্থীসকল
তেওঁলোকে কি কি শিকিলে কৰ্মশালাত সকলোখিনি প্ৰদৰ্শন কৰি দেখুৱাব আৰু মই যিমানখিনি পাৰোঁ অলপ অলপ ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু সকলোখিনি দেখুৱাটো সম্ভৱ নহয় আৰু এইফালে হৈছে অভিভাৱকসকল ধুনীয়াকৈ বহি আছে আৰু এয়া প্ৰথমতে সূত্ৰ প্ৰদৰ্শন কৰিবলৈ লৈছে আৰু এয়া বিষ্ণুৰ প্ৰৱেশ এয়া ব্ৰহ্মাৰ প্ৰৱেশ
আৰু এতিয়া এয়া শিৱৰ প্ৰৱেশ। এতিয়া কৌৰৱ পাণ্ডৱৰ কুৰুক্ষেত্ৰ মহাৰণ লাগিছে। মহাৰণৰ ৰণখন লাগিবলৈতো আমি সংকেত লাগে, গতিকে আমাৰ এটা সংকেত ধ্বনি বাজিব। আৰু এয়া নিয়ৰ শিশুপালৰ চৰিত্ৰত।
ফুটনা ওলাইছে দেই ইয়াতে আহি লগ পালোহি তেখেতৰ ল'ৰাই জইন কৰিছে আৰু এইফালে মাতটো আহি আছে সেইটো কাৰণে